Hello guys, welcome to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হঠাতে ভিডিঅ' এটা বনাব লগা হ'ল। তো ভিডিঅ'টো বনালোঁ। তেতিয়াহ'লে পলম নকৰোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আপোনালোকে ভয় নাখাব। আপোনালোকক বস্তু এটা দেখাবলৈ গৈ আছোঁ। গাইজ আপোনালোকে গেছ কৰকচোন ইয়াত কি আছে বা এইটো কি বস্তু। গাইজ আপোনালোকে ভাবিছে চাগে ইনো ভিডিঅ'টোত কি দেখাই আছে এইবোৰ। এতিয়া মই খুলিবলৈ গৈ আছোঁ, মানে বস্তাকেইটা আঁতৰাবলৈ গৈ আছোঁ আৰু कैसा लगा मेरा मजाक? গাইজ এয়া বেলেগ একো নহয়, ইয়াত ধানহে দেই, মানে এইখিনি কঠীয়া ধান অহাকালিলৈ পেলাব লাগিব। সেইকাৰণে অলপ চেক কৰি চালোঁ ভালকৈ গজিছেনে নাই, সেয়েহে ভিডিঅ'টো বনালোঁ আজি। যোৱা এবছৰ আগত ভিডিঅ' এটা বনাইছিলোঁ লালগংগা ধানৰ ওপৰত। এইবাৰো ছেইম লালগংগাৰে হয়, কিন্তু তাতকৈ অলপমান উন্নত মানৰ। গাইজ আপোনালোকক অলপমান থুলমূলকৈ কৈ দিওঁ মই কেনেকৈ কৰিছোঁ আৰু। যোৱাবাৰত সেইটো এটা বেলেগ পদ্ধতি আছিল, মানে এই ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। এইটো এবাৰ নতুনকৈ কৰিছোঁ। গাইজ আগৰ ভিডিঅ'টো চাই ল'ব আপোনালোকে ধুনীয়াকৈ। এইটো তেনেকুৱা প্ৰায় ছেইমেই হয়। আপোনালোকে প্ৰায় ৩৬ ঘণ্টা তিয়াই থ'ব, তাৰপিছত ওলাব। তাৰপিছত আপোনালোকে তলত খেৰ নহ'লে বা পটা বস্তা, মৰাপাট আৰু বস্তা তলত পাৰি দিব, মানে যাতে হিট অলপ সৃষ্টি হয় আৰু। এনেই বাৰু হিট উৎপন্ন হ'বই, আৰু ৰ'দ পৰা নপৰা তেনেকুৱা জেগাত থৈ দিব। তাৰপিছত সুবিধাৰ কাৰণে ত্ৰিপাল পাৰি দিব পাৰে। কলপাত নাথাকিলে ত্ৰিপাল দিব পাৰিব, পাত থাকিলে বেছি ভাল হয়। তাৰপিছত ধানবোৰ বঢ়িয়াকৈ লেপ খুৱাই দিব। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে বাৰু, তথাপিও কৈছোঁ আৰু। তাৰপিছত পাত নাথাকিলে আকৌ ত্ৰিপালেৰে ঢাকি দিব, আৰু তাৰ ওপৰত অলপ গৰমৰ কাৰণে, গৰম যাতে অলপমান হিট উৎপন্ন হয় সেইটো কাৰণে মৰাপাটৰ বস্তা আকৌ ঢাকি দিব ওপৰত। পিছত যাতে কোনোফালে বেছি হাৱা নাপায়, হাৱা বতাহ নাপায়, তো তেনেকুৱাকৈ থৈ দিব। আপোনালোকে চাব 3 দিনৰ ভিতৰত ধুনীয়াকৈ গজালি মেলিব। আপোনালোকৰ মাজত এটা কুৱেশ্যন হ'ব পাৰে যে যোৱাবাৰ বনোৱা ভিডিঅ'টোত দেখুওৱা পদ্ধতিটো আৰু এতিয়া বনোৱা ভিডিঅ'টোত পদ্ধতিটো ইয়াৰ ডিফাৰেণ্ট কি হয়। মানে ইয়াৰ ডিফাৰেণ্টটো ক'বলৈ গ'লে, তাত যেতিয়া থৈ দিয়া হয় মৰাপাটৰ বস্তাত অলপ প্ৰব্লেম হয়। গজালিটো প্ৰায় ছেইমেই হয়, কিন্তু ইয়াত অলপমান ভাল হয় গজালিটো, মানে গোটেইখিনি ধান ফাটি গজালি মেলে। কিন্তু তাত অলপমান খেলি মেলি হয়, কম বেছি ধুনীয়াকৈ গজালি মিলে। কিছুমানত বেছি হৈ যায়, অভাৰ হৈ যায়, কিছুমানত কম হৈ থাকে, তো সেইটোত অলপ প্ৰব্লেম হয়। আৰু ছেকেণ্ডটো হ'ল, তাত যেতিয়া গজালিবোৰ মেলে তাত গোট বান্ধি যায়গৈ। গোট বান্ধাৰ লগে লগে যেতিয়া আপোনালোকে পেলাবলৈ খুজিব, সিঁচিবলৈ খুজিব আৰু বীজবোৰ, তেতিয়া মানে অলপ ভাঙিলে শিপাবোৰ ভাঙা যায়গৈ, তো সেইটো এটা প্ৰব্লেম হয়। এইটোত মানে গোটা বান্ধে, কিন্তু বহুত 90% কম তাৰ তুলনাত, তো এইটো অলপ লাভজনক হয় আৰু। আপোনালোকক এইটো পদ্ধতিৰে কৰিলে বেছি লাভজনক হ'ব। তো মই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ মাজত উপস্থাপন কৰিলোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো চাই থাকক। গুড মৰ্ণিং গাইজ। মই যে যোৱা ৰাতি আপোনালোকক ভিডিঅ'টোত কৈছিলোঁ আজি কঠীয়া সিঁচিবলৈ যাব লাগিব বুলি, সেয়েহে মই এতিয়া যা যোগাৰ কৰিলোঁ যাবৰ কাৰণে। एक बार इधर देख लेना, हाय बोल दे। हाय, गुड मॉर्निंग।
গাছ আপোনালোকে ইয়াত দেখিছে মানে গোট মাৰি থাকে ন মানে গোট খাই থাকে তো ভাঙি দিব লাগিব সেইটো কাৰণে লাহে লাহে কৰি আছে চাওক মাৰি আছে মানে পেলাওঁতে অসুবিধা হ'ব সেইটো কাৰণে ধুনীয়াকৈ ভাঙি ভাঙি দি আছোঁ ইয়াত অৱস্থাত পাই আছোঁ আৰু গাইছ মোৰ এতিয়া কান্ধত আছে ধানৰ বোজা মানে কঠীয়া ধানখিনি আৰু লৈ গৈ আছোঁ মানে দাঙিবলগীয়া কাৰণটো হৈছে দেখাই আছোঁ আপোনালোকক এইটো ৰাস্তাটো দেখিছে তো ইয়ালৈ টুমটুম নাহে সেইটো কাৰণে এতিয়া প্ৰায় আধা কিলোমিটাৰ বেছি হ'ব খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ মোক বোজা এতিয়া বৰ্তমান ৱেইট আছে এইটো মেবি 40 কেজিমান হ'ব তো ভিডিঅ'টো শেষলৈ চাই থাকিব কিন্তু পাইছোঁ কমেণ্ট কৰি জনাব যিমানখিনি পৰা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মানে কঠীয়াটো কেনেকৈ পেলাব লাগে কেনেকৈ তিয়াব লাগে তো আপোনালোকক বহুতে জানিব পাৰে তো ভিডিঅ'টো শেষলৈ চাই থাকিব এইটো ৰাস্তাটো চাওক ট্ৰেক্টৰ আহি কি কৰিব লাগিছে ক'ত টুমটুম আহিব ট্ৰেক্টৰ আহাই মুস্কিল তো টুমটুম ক'ত আহিব সেইটো কাৰণে কষ্ট কৰিব লগা হৈছে উপায় নাই এতিয়া গৈ আছোঁ বৰতাহঁতৰ পামলৈ গৈ পামৰ য'ত বৰতাহঁতে থাকে আৰু পাম তো হওক মোক পিছত আহি আছে এইজন দেখা পাইছে নেকি চাওকচোন মোৰ পিছত আহি আছে খুৰা এজন দুইটাই দুভাগ কৰি লৈ আহি আছোঁ তো ভিডিঅ'টো চাই দিব আৰু এবাৰ কান্দো যায় মোৰ ওপৰলৈ গৈ ভাব লাগিছে কিন্তু তো ভিডিঅ'লৈ চাই থাকক ভিডিঅ'টো শেষলৈ চাই থাকক মানে আপোনালোকক সকলোবোৰ দেখা যাম কেনেকৈ পেলাব লাগে কেনেকৈ কি কৰিব লাগে তো এইবিলাক নজনাবোৰৰ কাৰণে আৰু মানে যোনে যোনে নাজানে তো সেই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তো ভিডিঅ'টো চাই থাকিব চাওক আহিয়ে পোৱা নাই জুম কৰি দেখাইছোঁ কিমান দূৰ ভাবি চালে হৈছে এতিয়া মুখৰ পৰা পানী ওলাই গৈছে এইবিলাক ধান কাটি হৈ গৈছে চব অৱশেষত আহি পালোঁ গাইছ এইটো পুখুৰীটো দেখিছে এইটো দাদাহঁতৰ পুখুৰীয়ে হয় মানে বৰতাহঁতৰ আৰু এইটো প্ৰায় 9-10 বিঘা আছে বহুত ডাঙৰ পুখুৰী তো ভিডিঅ'টো শেষলৈ চাই থাকিব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব যিমানখিনিৰ পৰা আপোনালোকক দেখাব কাৰণে ট্ৰাই কৰিম তো ভিডিঅ'টো চাই থাকক গাইছ আপোনালোকে ইয়াত দেখিছে যে ইয়াতে পেলাম বুলি ভাবিছোঁ মানে কি হ'ব হাল বাবৰ কাৰণে ট্ৰেক্টৰক মাতিলোঁ এতিয়ালৈ ট্ৰেক্টৰ অহাই নাই তো কি হয় দেখা যাব নহ'লে কোৰে আৰু জবকা দি টানি কিনে পেলাই দিব লাগিব সেইটো চাইডে গোটেইখিনি বিলৰ এলেকা হয়
অৱশেষত ট্ৰেক্টৰ আহি গ'ল। এতিয়া হাল বোৱা হ'ব আৰু প্ৰব্লেম এটা হ'ল, পানী আগতে দি ল'ব লাগিছিলে, তো পানী দিয়া নহ'ল, সময় নাপালোঁ দিবলৈ। ট্ৰেক্টৰ আহি গ'ল অলৰেডি। এতিয়া ট্ৰেক্টৰেৰে হালটো বোৱাই লওঁ। হাল বাই হৈ গ'ল বৰ্তমান। অকণমান হৈ আছিলে, তো এতিয়া মিলাব লাগিব আকৌ, পানী দিব লাগিব আকৌ। মানে এইটো খুন্দাটো দেখিছে আপোনালোকে, সেইটো মানে হাই পেট্ৰলেৰে চলা আৰু, তো সেইটো দি মানে লৈ আনিছিলোঁ। সেইটো মানে পাইপডাল ঢুকি নাপায়, সেইটো কাৰণে আৰু পাইপ আনিব লাগিব। পানী নিদিয়াৰ কাৰণে এয়া অলপমান খলা বমা হৈ থাকিলে, তো আকৌ পানী দি আকৌ মিলাব লাগিব। এতিয়া মিলাই আছে বৰ্তমান। আছে আকৌ এতিয়া সমান কৰি থাকিব লগা হৈছে। গাইছ, মটৰটো ধৰি থাকিব লগা হৈছে আৰু পাইপডালো ধৰি থাকিব লগা হৈছে। মানে এৰিয়া জেগাত দিবলগীয়া হ'ল, কাৰণ মই কৈছিলোঁ পাইপডাল ঢুকি নাপায়। গাইছ, কি ক'ম আৰু, মই যে কৈছিলোঁ পানী দি ল'ব লাগিছিলে, তো পানী দিয়া নোহোৱাৰ কাৰণে এয়া অৱস্থা। এতিয়া গৰু নাই, মানুহেই মই টানিব লাগিব আৰু গৰুৰ নিচিনা হ'ব লাগিব আৰু, উপায় নাই। গাইছ, আপোনালোকে বস্তু এটা জানেনে? মই যে দুটা ফাল থাকে, দুটাৰ ব্যৱহাৰ কি কি? গাইছ, আপোনালোকে জানেনে, বা আপোনালোকে দেখিছে নিশ্চয়, মই যে দুইটা ছাইড থাকে, আৰু দুইটা ছাইডৰ ব্যৱহাৰ কি আপোনালোকে জানেনে বাৰু? যদি জানে কমেণ্ট কৰি জনাবচোন। নাজানাবোৰৰ কাৰণে কৈ দিওঁ আৰু, এটা ছাইডে লেপ দিয়া মানে সমান কৰা আৰু এটা ছাইড হ'ল ভগা, চপৰা ভঙা বুলি কয়। তাকে ফৰাচোন কি তাৰ হৈছে নেকি? এতিয়া কঠীয়া খিচি হৈ গ'ল। ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো এইখিনিতে ইন কৰিম বুলি ভাবিছোঁ। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।